স্যার আপনার নামটো কৈ দিয়ক। শ্ৰী মোৰ নাম জিমিত নাৰ্জাৰী হয়। মোৰ মানে গাঁওটো হ'ল গহপুৰ জয়পুৰ গাঁও। মই এতিয়া বৰ্তমান মানে মই এইখন জগাত মানে মাটি বছৰ হিচাপত লিজত লৈ পেলাই মই খেতি কৰি আছোঁ। মোৰ ইয়াত টোটেল মোৰ এটা ডাকত আছে 15 বিঘা, তাৰপিছত এইটো 2 নম্বৰ ডাকত 6 বিঘা, টোটেল মোৰ মানে 40 বিঘা আছে জলকীয়া খেতি। আচ্ছা, আপুনি এই ভোট জলকীয়া খেতিটো কিমান দিন ধৰি কৰি আছে? মই বৰ্তমান কৰাটো ধৰ যেনিবা এইবাৰ লগত মই 2 বছৰ হ'ল আৰু। আচ্ছা, যোৱা বছৰত কিমান বিঘা কৰিছিলে? যোৱা বছৰটো মই 6 বিঘা কৰি চাইছিলোঁ। তাৰপিছত এইবাৰ অলপমান মানে ঈশ্বৰে আশীৰ্বাদ কৰিলে কি হয় অলপ বেছিকৈ কৰিলোঁ আৰু। আচ্ছা, তাৰমানে যোৱা বছৰ 6 বিঘা কৰি যিটো ভাল লাভ পাইছিলে সেই তাৰে আশা কৰি পেলাই এইবছৰ খেতিটো বঢ়াইছে হয়নে? এইবাৰ হয়, মানে এইবাৰ যোৱা বছৰ যেনেকা অলপমান লাভ পালোঁ 6 বিঘাত, তাৰে প্ৰমাণটো চাই পেলাই মানে এইবাৰ অলপ বেছিকৈ মানে প্লানটো কৰিলোঁ। নাই, এনেই আপোনাৰ খেতিটো ধুনীয়া হৈছে, গছবিলাক যি দেখা পাইছোঁ খুব ধুনীয়া হৈছে, তাত ধুনীয়া ফ্ৰেমিং আহিছে আৰু কিছুমান গছত অলপ অলপ ফুলৰ এটা আভাস পোৱা গৈছে। আৰু ইয়াত শুনিছোঁ এইটো গছত বেছি বেমাৰ লাগে। গছততো আপোনাৰ বেমাৰ কি ক'ব, এতিয়া চাওক আমি সপ্তাহত মানে বেমাৰ জলকীয়াৰ কাৰণে 2-3 বাৰ মানে মাৰিবলগীয়া হয় দাৱাই। দাৱাই হয়, আমি শুনা মতে মানে ভোট জলকীয়া খেতিত বেছি বেমাৰ লাগে। বেমাৰ বহুত। এতিয়া আপোনাৰ ধৰ যেনিবা ঠাণ্ডাৰ দিনৰ পৰা এতিয়া অলপ গৰম দিন আহিলে, এই গৰম দিন পোৱাৰ লগে লগে আকৌ লগালগ মানে বেমাৰ আহি গ'ল, বেলেগ এটা বেমাৰ। মানে আপোনাৰ এটা দবাইৰ আয়ু হ'ল আপোনাৰ 8 দিন 9 দিনটো, তাৰ ভিতৰত আকৌ সেইটো মাৰাৰ লগে লগে আপোনাৰ বেলেগ বেমাৰ লাগি যায়। এনেকাই সেইটোৰ পৰা সেইটো, সেইটোৰ পৰা সেইটো মাৰি থাকিব লাগিব, তেতিয়াহে মানে বস্তুটো মানে আপোনাৰ জলকীয়াটো ৰখাব পাৰে এনেকা অৱস্থা। এই খেতিটো যে আপুনি কৰি আছে প্ৰথমবাৰ কৰিছে? প্ৰথম নহয়, দ্বিতীয়বাৰ। ক'ৰবাৰ ট্ৰেইনিং লৈছে নেকি এইটো খেতি কৰাৰ কাৰণে? ট্ৰেইনিংটো ধৰ যেনিবা আমাৰ গাঁৱৰ ল'ৰাবিলাকে কৰিছিলে, মই ট্ৰেইনিং লোৱা নাই বাৰু, কিন্তু গাঁৱৰ ল'ৰাবিলাকে এই কেইজনমান আছে এইবিলাক ট্ৰেইনিং কৰি পেলাই কৰিছে। সিহঁতৰ পৰা মানে মোৰে গোটেইটো মানুহ হয়, পৰিয়াল হয়, সিহঁতৰ পৰা অলপমান পৰামৰ্শ লৈ পেলাই মই কৰিছোঁ। যে এইটো বিক্ৰী কৰিবৰ কাৰণে একো টেনশ্যনটো নাই যে আপোনালোক? ধৰক এইবাৰতো ক'ব নোৱাৰে, যোৱাবাৰতো মালটো কম আছিলে, যোৱাবাৰ মানে মাৰ্কেট ভাল আছিলে। এইবাৰতো খেতি এতিয়া ধৰ যেনিবা আপোনাৰ জোনাইৰ পৰা লৈ কোকৰাঝাৰ মানে অল আছামে ক'ব পাৰে। তো কি হয়, নিজৰ নিজৰ চেনেল এনেকা বেপাৰীবিলাক আহিলেও মানে কমকৈ আহিব আৰু যিটো মূল্য পাব লাগিছিলে আমি তেনেকা নাপাম চাগে। কিমান খৰচ হয় 1 বিঘাত আপোনাৰ মতে? কিমান খৰচ হয় এইটো খেতিত? আপোনাৰ মোটামুটি আপুনি যদি কমকৈ যদি খেতি কৰে তেতিয়া আপোনাৰ 45ৰ পৰা 50 যায়। যদি অলপ বেছি হয় তেতিয়া মানে ৰাউণ্ড ফিগাৰত অলপমান মানে 25-30 হাজাৰত আহি আছে পাৰ বিঘা। এটা গছে কিমান আমাৰ দিয়ে মানে এইটো ভোট জলকীয়া? যদি গুটিটো আপোনাৰ গছটো যদি ভাল হয়, ভাল গছ হ'লে আপোনাৰ 1.5 কেজিৰ পৰা লৈ পেলাই 2.5 কেজিলৈ এটা গছত হ'ব। তো আমি পাৰ কেজিত যেনিবা 100 টকাকৈ হ'লেও আপোনাৰ যেনিবা 2 কেজি মই ৰাউণ্ড ফিগাৰত ল'লোঁ, আপোনাৰ 200 টকা এটা গছত আহি যায়। আচ্ছা, এইটো আপোনালোকে এবাৰে ছিঙে নে আকৌ এবাৰ ছিঙাৰ পিছত আকৌ ফল আহে? এবাৰ নহয়, এইটো আপোনাৰ একেবাৰে আপোনাৰ ধৰ যেনিবা আমি মাৰ্চৰ পৰা প্ৰথম গুটি ছিঙিলোঁ, এতিয়াতো ফুল ধৰি আছে আপোনালোকে চাইছে। এই ফুলটো ধৰি পেলাই আপোনাৰ ধৰ এইটো জুন আগষ্টলৈকে এইটো ছিঙিব পৰা হ'ব। মানে ফলটো আপোনালোকে আগষ্টলৈকে পাই থাকিব। প্ৰথমটো মোটামুটি পাবলৈ আৰু কিমান দিন বাকী আছে? এইটো আপোনাৰ মাৰ্চৰ মানে 10-12 তাৰিখত পাই যাম আমি। প্ৰথম সেইটো পাই যাব ন? আপুনি ইয়াত এতিয়া কিবা এনেই ভিটামিন জাতীয় বস্তু মাৰিছে নেকি? ভিটামিনটো মৰাই নাই, যিটো আমি আগত মানে মাটিত যিটো দিলোঁ সেইটোৱে এতিয়া তাৰ ওপৰত একো দিয়া নাই। মাত্ৰ আমি দবাইকেইটা মাৰিছোঁ, পোক লাগিছে, কিবা ব্লাইড আহিছে, সেইবিলাকে দবাই মাৰি আছোঁ। আচ্ছা, এতিয়া আপোনাৰ এইখিনি মানে যিটো কণ্ডিশ্যন হৈছে আপোনাৰ এতিয়া মানে খুব সুন্দৰ চেহেৰা এটা সুন্দৰ গঠন হৈ আহিছে,
গতিকে আপুনি এতিয়া ইয়াত এটা আপুনি ভাল মানে জৈৱ উদ্দীপক মানে এটা ব্যৱহাৰ কৰিব পাৰে আপুনি এইটো হ'ল আপোনাৰ মাৰ্গো কোম্পানীৰ মাৰ্গো ইকোহিউম মেজিক বুলি সেইটো আপুনি ব্যৱহাৰ কৰি এটা ৰাউণ্ড আপুনি এতিয়া ব্যৱহাৰ কৰক তাৰপৰা যথেষ্ট ফলপ্ৰসূ হ'ব আপুনি তাত ফলটো মানে ফুলটো ধুনীয়াকৈ আহিব তাৰপিছত ফলটো মানে ফুলটো সৰি নাযায় আৰু একে ইউনিফৰ্ম একে সমান জোখত আপোনাৰ ফলটো আহিব এবাৰ আপুনি কালি পৰহিৰ ভিতৰত মানে এতিয়া ধুনীয়া টাইম হৈছে আপুনি এটা ৰাউণ্ড স্প্ৰে কৰি দিয়ক বস্তু আপুনি আজি অলপ দেখিছে নহয় কালি যদি আপুনি মানে কুইকলি একশ্যন নলয় এইটো গ'ল আৰু এনেকুৱা বেমাৰ আছে এইটো খুব দ্ৰুতগতিত বাঢ়ি এই যে ইকোহমটো মৰাৰ লগে নহয় যে গছ এটা সৰু ডাঙৰ এটা আছে নহয় এইটো চব এক জোগাত হৈ যাব চাব আপুনি গোটেইখিনি বস্তুৱে ধুনীয়াকৈ দিছে আৰু তাৰ ফল আজি এইটো পাই আছে সবতকে ডাঙৰ কথা জানি ল'ব গছটো লগালে কিন্তু তাৰ পানী কিন্তু তাৰ দৰকাৰী আৰু পানী নাপালে কিন্তু গছটো ভালকৈ গ্ৰোথ কৰিব নোৱাৰে সেইকাৰণে এই খুৰাই ইয়াতে বৰিং কৰিছিলে 90 ফুট ইয়াত কিমান ফুট কৰিছিলে 90 ফুট আছিলে ইয়াত বৰিং কৰি পেলাই মানে একো পানীৰ মানে লেয়াৰ নাই তাৰপিছত ইয়াৰ পৰা উঠাই মই এইখিনিত মানে অলপমান মানে যিটো ভাল প্লেচত আছিলে মই যিটো টাৰ্গেট কৰিছিলো ইয়াত হ'লে মানে মোৰ ধৰক মানে পানী সাপ্লাই দিবলৈ কাৰণে ভাল আছে সুবিধা হ'ব কিন্তু এই তাত লোৱাৰ কাৰণে মোৰ ধৰ আপোনাৰ ডেলিভাৰী পাইপটো কেইটামান বেছি লগা হৈছে কিন্তু বাৰী পানী একেবাৰে নো টেনশ্যন 60 ফুটত আপোনাৰ পানী আহি গৈছে 60 ফুটত আহি গ'ল সন্ধিয়া হ'লে আৰু বেছিকৈহে উঠায় 4 ইঞ্চি পাইপ মানে ফাটু হৈ যায় এইটো এনে বাৰিষাত পানী বেছি হ'লে জলকীয়াৰ কাৰণে নষ্ট হয় নেকি কিবা মানে এনেকুৱা পানী যদি বেছি হৈ যায় কেতিয়াবা ধৰক ডুব খাই গ'ল পানীত তেতিয়া কিবা প্ৰব্লেম হয় নেকি পানী এইটোতো মানে আপোনাৰ কেতিয়াবা হঠাতে বৰষুণ দিলে ৰাতি এনেকৈ খেতি নাই এইটো পানী পাই যোৱাৰ লগে লগে এইটো গছটো আৰু নাথাকে ন কেতিয়াবা ধৰক 2 দিনমান পুৰা জোৰকে বৰষুণ দিলে মাটি হয় তেতিয়া আপোনাৰ বাচি থাকিব কিন্তু পানী ডুব জেগাত এইটো নাথাকে ন ইয়াৰ এৰিয়াটো হ'ল আপোনাৰ অসম অৰুণাচলৰ বৰ্ডাৰ এৰিয়া ওকে আৰু এইটো বহুত হাইলেণ্ড আমাৰ নৰ্মেল মাটিতকৈ এইটো বহুত ওখ সেইকাৰণে এইবিলাক খেতি ইয়াতে ধুনীয়াকৈ হয় আৰু এইটো পানী পালে যদি একেৰাহে এসপ্তাহ বৰষুণ হৈ থাকে তেতিয়া লাহে লাহে গ'লে গছবিলাক মৰি যাব আৰু সেইকাৰণে এইটো মাটি তেখেতসকলে বাছি কিয় লৈছে এইটো মাটিৰ কাৰণে এই খেতিটো উপযোগী আৰু হাইলেণ্ডতে এই ভোট জলকীয়া খেতিটো ধুনীয়া হয় আৰু এইকাৰণে এই অঞ্চলৰ যিমান মানে গাঁৱৰ ৰাইজ আছে প্ৰত্যেকেই 1 বিঘা হোক 2 বিঘা হোক 10 বিঘা হোক নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী খেতিবিলাক কৰি আছে নিজৰ মাটি নহ'লেও আনৰ পৰা লিজত লৈ পেলাইও তেখেতসকলে এইবিলাক কৰি পেলাই নিজে স্বাৱলম্বী হৈ আছে এতিয়া এই খেতি কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা কিবা সাহায্য পাইছে নেকি আপোনালোকে আমাকতো এতিয়ালৈকে গভৰ্ণমেণ্টে আপোনাৰ এগ্ৰিকালচাৰৰ পৰা আমাক কেইটামান অলপ সুবিধা নিদিয়া নহয় কেইটামান সুবিধা দিছে ধৰক এতিয়া আপোনাৰ আমাক এই পাম্প সেটটো দিছে তাৰপিছত সেইদিনা আপোনাৰ মই তাৰিখটো পাহৰি গ'লোঁ তেতিয়া আমাক মানে এটা NGO খুলিব দিছে তাৰপিছত এনেকুৱা সৰু সুৰা আপোনাৰ এগ্ৰিকালচাৰত ধৰ আমি যিমানটো বিচাৰোঁ তেনেকুৱাতো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক দিব নোৱাৰে আৰু লোনো আমাক নিদিয়ে ধৰ এতিয়া এইটো এই 2 বছৰ হৈছে FRC-টো এই FRC-টো মানে আপোনাৰ লোন এপ্ৰুভ নহয় আমাৰ ম্যাদি পাতা নহয় যে তো আমাৰতো মানে ধৰ আমাক 50-60 হাজাৰত এইটো খেতি আমি কৰিব নোৱাৰে আমাক লাগে মোৰ এতিয়ালৈকে বৰ্তমান 40 বিঘা মাটিত 15 গৈ আছে ৰানিং চলি আছে আপোনালোকে দেখি আছে এই 15 বিঘাত মই এইখিনিত মানে যে খুঁটিটো দিব পৰা নাই বা মই কিনি থোৱা আছে আপোনাৰ 1000 ডাল বা কিনি থোৱা আছে আপোনাৰ মতে এনে অনুমানিক ধৰক 40 বিঘা আপুনি খেতি কৰিছে কিমান মান হয় 1 বিঘাত কিমান প্ৰফিট হয় আপোনাৰ মতে এনে 1 বিঘাত আপোনাৰ যদি মাৰ্কেটটো ভাল হয় তেতিয়া 2-2.5 লাখ আহি যায় 2.5 লাখ আহি যায় মানে সব কষ্ট কাট কৰাৰ পাছত খৰচ বাদ দি কিনে টোটেল হয় খৰচা আপোনাৰ লাষ্টলৈকে গুটি পোৱালৈকে আপুনি 50-60 হাজাৰ খৰচা হৈ যায় 50-60 হাজাৰ মানে ধৰা 2 লাখ টকা হ'লেও 2 লাখ প্ৰফিট হৈ যায় 1 বিঘাত যদি ভাল সিজন যদি গুটি লাগে ৰেটটো পায় তেতিয়া আপোনাৰ 2 বা 2.5 বা 1.5 আহিবই যদি কোনোবাই নতুনকৈ খেতি কৰিব বিচাৰে এডভাইচ দিয়ক কোনোবাই ধৰক ফাৰ্ষ্ট টাইম কোনোবা নতুনকৈ খেতি কৰিব বিচাৰিছে আপোনাৰ এতিয়া
পুৰণা যিবিলাক মানুহ আছে তাৰ পৰা কেইটামান পৰামৰ্শ লওক তাৰপিছত আপোনাৰ এতিয়া দোকানীবিলাক আছে এই দোকানীবিলাক গোটেই ডিটেইলছটো মানে কৈ দিব আমাৰ ইয়াত গহপুৰত আছে গণশ্যাম তাৰপিছত আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে অংকুৰ শাহ তেখেতে ধুনীয়াকৈ বুজাই দিব তাৰপিছত যিটো আপোনাৰ ইয়াত কৰিব নতুনকৈ সেইবিলাক আমাৰ পৰা কেইটামান পৰামৰ্শ লওক তাৰপিছত তেখেতসকলে আকৌ মই কৈ দিম দোকানত গৈ পেলাই মানে কি বস্তু লাগে ঠিক তেনেকুৱা পৰামৰ্শ লৈ পেলাই আপোনালোকে খেতিটো মানে কৰিলে হ'ল বুলি বাগবাৰীত কিছুমান মানুহে ক'লে মিয়া মানুহবোৰে তেখেতে খেতি কৰিছিলে কিন্তু বিক্ৰী কৰিব পৰা নাই সেইটো কাৰণে তেখেতে এইটো খেতিটো আজিকালি নকৰে এইটো মাৰ্কেটিঙো কৰিব লাগে না এই বস্তুটো ভালকৈ বিক্ৰী কৰিব কাৰণে আপোনাৰ নিজৰ চেনেল আমাৰ অসমতো আপোনাৰ এইটো জলকীয়া আপোনাৰ এটা পৰিয়ালত এটা গুটিয়ে আপোনাৰ এক সপ্তাহ যাব তেতিয়া আমি ইয়াত মানে কুইণ্টেল টন হিচাপে ওলাম তো টন হিচাপ ওলালে তো অসমত আমাৰ ইয়াত কিমান খাব পাৰে বা সেইকাৰণে আমি মানে বাহিৰা দেশত যাবই লাগিব বেচিবলৈ কাৰণে যদি কোনোবা লিংক আছে যোনেবা লগাইছে সেইবিলাক ডাইৰেক্টলি মানে যোগাযোগ কৰক আৰু অকল এইটোৱে নহয় আমাৰ বিভিন্ন কাৰবাৰ আছে তাৰ লগত জড়িত কিন্তু এটাই যদি আপুনি খেতি কৰে আপুনি কৰিব লাগিব তাৰ লগত বিলাহী কৰিব লাগিব বন্ধাকবি আলু তেনেকুৱা বিভিন্ন খেতি কৰিব লাগিব এইটো খেতিটো মানে কৰি পেলাই মানে সেইটোত চলে সেইটোত মানে মেকআপ কৰিব পৰাকৈ আপুনি কৰক আৰু এতিয়া মোৰ বিশেষ মোৰ ইয়াত এই বহুত জলকীয়া অকল খেতি নহয় মোৰ হাৰ্ডৱেৰ দোকান আছে গহপুৰত নিজস্ব এই হাৰ্ডৱেৰ দোকান দি মই এইবিলাকত ইনভেষ্ট কৰি পেলাই মই যেন তেন অলপমান মানে ইমানটো খেতি কৰিব পাৰিছোঁ মানে কয় যে ভোট জলকীয়া আগৰ নিচিনা জ্বলা নাই লাহে 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 জ্বলাটো কমি গৈ আছে মাটিৰ পৰা ছালফাৰ নাইকিয়া হৈ আছে জ্বলাটোও নাইকিয়া হৈ গৈ আছে ভাল লাগিছে এইটো আপুনি মাৰিব লাগিব এইটো আপোনাৰ এই যে যিটো ক'লো যে লোখান্দিটো বায় মেচিন স্প্ৰে কৰাই দিব লোখান্দি আৰু বায় মেচিন আৰু মেইনটো খেতি কৰিছে কিন্তু বেচাৰ স্কোপ নাই তেতিয়াও লছ সেইকাৰণে খেতি কৰাৰ লগে লগে বেচাৰ স্কোপটো প্ৰথমৰ পৰাই মেনেজ কৰি ল'ব লাগিব মোৰ 3টামান বেপাৰী আছে বাৰু এতিয়া বৰ্তমান মই কণ্টেক্টত ৰাখি থৈ দিছোঁ ধন্যবাদ আপোনাক সকলোকে ধন্যবাদ এইটোৰ কাৰণে ধন্যবাদ আপোনাক ধন্যবাদ বন্ধুসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এই ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এই চেনেলক নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ